বহুত ভাল লাগিছে প্ৰথমতে স্থান থকা বুলিতো শুনাই নাছিলোঁ, স্থানবোৰ উঠাই দিয়া বুলি শুনিছিলোঁ। কিন্তু যেতিয়া আজি ৰাতিপুৱা টিভিটোত গম পালোঁ কি 5টা স্থান দিয়া হৈছে। তাৰপৰা চতুৰ্থ স্থানলৈকে ইমান ভবা নাছিলোঁ কি ইমানো ভাল হ'ব ৰিজাল্টটো। সকলো ছাত্ৰ ছাত্ৰীৰে এটা আশা থাকে সৰুৰ পৰা এটা মেট্ৰিকত ভাল এটা ৰিজাল্ট কৰিবলৈ। আজি সক্ষম হৈছোঁ, বহুত ভাল লাগিছে। জীৱনৰ এটা স্মৰণীয় ঘটনা হৈ ৰ'ব এতিয়া। অধ্যয়ন ঘণ্টা বুলি ক'বলৈ গ'লে সেনেদৰে মানে গণি পঢ়া নাছিলোঁ, কাৰণ নৰ্মেল যিহেতু স্কুল টাইমবোৰত স্কুলত যোৱাৰ পিছত টিউশ্যন, তাৰপিছত ঘৰত অহা মানে দিনটো সেনেকৈয়ে গৈছিল। সেইবাবে নিজৰ অধ্যয়ন কৰিব পৰা টাইম অলপ কম আছে। কিন্তু প্ৰি টেষ্টৰ পাছত বা মেট্ৰিকত অহা আগে 2 মাহমান অলপমান মই এবচেণ্টো লৈছিলোঁ স্কুলৰ পৰা। তেতিয়া ভালদৰে পঢ়িছিলোঁ, কুৱেশ্যন পেপাৰবোৰ কৰিছিলোঁ, CBSE কুৱেশ্যন পেপাৰবোৰ কৰিছিলোঁ। মা দেউতা আৰু মোৰ টিচাৰ্ছবোৰ স্কুলৰ সকলো টিচাৰ্ছবোৰ 12 বছৰ সেই স্কুলখনত পঢ়ি আহিছোঁ, বহুত ছাপোৰ্ট কৰিছে সকলোৱে। আজৰি সময়ত বেদান্তই কি কৰে? আজৰি সময়ত সাধাৰণ ছাত্ৰতে মোবাইল চাইছে, তাৰপিছত মাজতে খেলা ধূলা কৰিবলৈ অলপ বেছি সময় লাগে, 2 ঘণ্টা বা সেনেহেন সময় স্কুল থকাৰ সময়ত পোৱা নাছিলোঁ। লকডাউন সময়ত বা কিছুমান দীঘলীয়া বন্ধ সময়ত খেলিছিলোঁ। বাকী ইমানো মই খেলা ধূলাত বা আন বস্তুবোৰত ভাল নহয় পিছে। তাৰপিছত JEE ইঞ্জিনিয়াৰিং লাইনটোত যাম বুলি ভাবিছোঁ। সাফল্যৰ পিছত কাক ক্ৰেডিট দিবা আচলতে? ক্ৰেডিটটো পোনপ্ৰথমতে মা দেউতাতো ক্ৰেডিট থাকিবই, কিন্তু তাৰে উপৰি মোৰ শিক্ষা অনুষ্ঠান সকলো টিচাৰ্ছবোৰৰে বহুত মানে এনকাৰেজ কৰিছিল, সকলো এটা আশা কৰিছিল। আৰু সেইবাবে মোৰো এটা মনত ভাৱ ৰৈছিল কি কিবা এটা স্কুলখনত 12 বছৰ পঢ়ি যোৱাৰ পিছত স্কুলখনৰ কিবা এটা নাম এটা উজ্বলাবলৈ নিজৰো ভাল লাগিব স্কুলখনত যোৱাৰ পিছত। বেদান্ত বিহু চলি আছে, ফাংচন চালানে? ফাংচন চোৱা নাই, টিভিতে চাই আছোঁ এতিয়া। কাৰ চালোঁ মানে জুবিন দা চালোঁ, পাপন দা চালোঁ। কাৰ গান শুনিছে? পাপন দা মাতৃ হিচাপত আজি ভাল লাগিছে, সিক লৈ গৌৰৱ কৰিছোঁ। সি এটা মানে এখন নিৰ্দিষ্ট ৰুটিন নাছিল তাৰ, সি মানে মন গ'লে কিতাপ পঢ়িছিল আৰু পঢ় বুলি ক'ব নালাগে তাক, আৰু সি নিজেই পঢ়ে যিখিনি পঢ়ে, আৰু যিখিনি পঢ়ে খুব মনোযোগেৰে পঢ়ে। কিন্তু মই কৈছোঁতো সি ৰুটিন নাছিল, কোনো ঘণ্টা বা সময় চাই কিতাপ পঢ়া নাছিল, মন গ'লে কিতাপ পঢ়ে। আৰু কিতাপ মানে কি কৰি ভাল পায় বুলি ক'লে আজিকালি ল'ৰা ছোৱালীৰ সময় নাই বুলিও ক'ব লাগিব, কাৰণ স্কুল টিউশ্যন, তাৰপিছত আৰু ৰাতিহে কিতাপ পঢ়িব সময় পায় অলপ, গতিকে সেই স্কুল টিউশ্যনতে গৈছিল বহুত সময়। বেদান্তৰ প্ৰিয় ছাবজেক্ট কি আপুনি জানামতে? সি চায়েন্স। পৰৱৰ্তী সময়ত কি কৰিব বুলি কিবা কৈছে? সি JEE দিম বুলি কৈছে। বাকী সি কি ক'ব আজি এই মুহূৰ্তত আপুনি? খুব ভাল লাগিছে, মই মাতৃ হিচাপত গৌৰৱ অনুভৱ কৰিছোঁ তাক লৈ। কি হোৱাটো বিচাৰে ল'ৰাই, কি হোৱাটো বিচাৰে, কি পঢ়িব বুলি আপুনি আশাবাদী? কি মানে আমাৰ কোনো তাক প্ৰেছাৰ কৰা হোৱা নাই, সি যে মানে ডাক্তৰ ইঞ্জিনিয়াৰ বা কিবা এটা হ'ব লাগিব বুলি, এই যে ভাল মানুহ হওক, মই সেইটোৱে বিচাৰোঁ। আৰু সিৰ মতে সি আগুৱাই যাওক, মাত্ৰ আমি মাক দেউতাক হিচাপত তাক মানে সহায় কৰিম প্ৰতিটো মুহূৰ্তত, সেইখিনি। গাইড মই কৈছোঁৱে, সিক মানে উচ্ছৃংখল ল'ৰা নহয়, সি খুব শান্ত ল'ৰা। সি মানে নিজৰ মতেই পঢ়ে, মাত্ৰক মানে মই মাজে মাজে যাই চাই থাকোঁ আৰু সি পঢ়িছে নে নাই সেই বস্তুখিনিৰ ওপৰত, সেইখিনিয়ে নজৰত ৰাখিছিলোঁ তাক প্ৰতিটো মুহূৰ্তত। আৰু সিও মোক তাৰমানে সিৰ মাক হিচাপত কৰি সিৰ ফ্ৰেণ্ড হিচাপেহে বেছিকৈ ভাবে, আৰু মোক প্ৰতিটো কথাই শ্বেয়াৰ কৰে মোৰ লগত।